তো লাষ্ট মই এটা কথা ক'বলৈ পাহৰি গ'লোঁ। তো সেই কথাটো হ'ল যে মই এটা ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ যোৱা ৰবিবাৰে, যিটো শব্দ সচেতন যুৱ মঞ্চ তৰফৰ পৰা, আৰু ময়ো আছোঁ তাত। গতিকে তাৰ তৰফৰ পৰা আমি মক টেষ্ট এটা দি আছোঁ, মক টেষ্ট চিৰিজ দি আছোঁ, যিটো ৰবিবাৰে পাঠশালাত মানে বজালী আৰ্টছ এণ্ড কমাৰ্চ যি কলেজ আছে, জুনিয়ৰ কলেজ, তাত আমি অস্থায়ীভাৱে আমি মক টেষ্ট কাৰ্যসূচী পালন কৰিছোঁ ADAR বাবে, আগন্তুক ADAR পৰীক্ষাৰ বাবে। অলৰেডি আমাৰ 3টামান মক টেষ্ট হৈ গ'ল, আৰু মক টেষ্টত যিগৰাকী কেণ্ডিডেটে ফাৰ্ষ্ট মানে টপাৰ হ'ব পাৰে তেওঁক আমি এটা গিফ্ট প্ৰদান কৰোঁ। আৰু ঠিক তেনেদৰে ব্যতিক্ৰম নহয় যোৱাবাৰৰ দিনটো, আৰু সেইদৰে আমি তাতো আমি গিফ্ট প্ৰদান কৰিছোঁ যিজন টপাৰ হৈছে। তো তাত বহুখিনি কেণ্ডিডেটে তাত অংশগ্ৰহণ কৰিছে, বহুখিনি ভাল ফলাফল আমি পাইছোঁ, তেওঁলোকেও পাইছে। আৰু যিখিনি মক টেষ্ট সম্পূৰ্ণ এক্সপিৰিয়েঞ্চ ফেকাল্টিয়ে মানে কাটে প্ৰশ্নবিলাক, আৰু যিখিনি মাৰ্ক আপোনালোকক সেই গ্ৰুপযোগে প্ৰচাৰ কৰি দিয়া হয়, আপোনালোকক জনোৱা হয়, বা আপোনালোকৰ পৰৱৰ্তী মক টেষ্টত তাৰ যিজন টপাৰ তেওঁক সেই পুৰস্কাৰটো প্ৰদান কৰা হয়। তো আপোনালোকে যোনে যোনে পাঠশালা বা বজালী ডিষ্ট্ৰিক্টৰ ওচৰত যোনে যোনে আছে, তো আপোনালোকে আমাৰ শব্দ সচেতন যুৱ মঞ্চ বা মোৰ লগতো কমেণ্ট বক্সত আপোনালোকে মানে সেই কৰিব পাৰে। যিহেতু বনজিৎ দাস সেইদিনাখন ইয়াত উপস্থিত নাছিল, তাৰ ফলশ্ৰুতিত আজি তেখেত যিহেতু ফাংচনত উপস্থিত হৈছে, তেখেতক আমি সেই সম্বৰ্ধনা কাৰ্যসূচীটো আজি অনুষ্ঠিত কৰিম বুলি উপস্থিত হৈছোঁ। পোনপ্ৰথমে তেখেতক আমাৰ বজালী জিলা সমিতিৰ তৰফৰ পৰা সভাপতি বনজিৎ দাসে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। ইয়াৰ লগতে তেখেতক এখন সম্বৰ্ধনা পত্ৰ আমাৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব। প্ৰদান কৰাৰ প্ৰাকমুহূৰ্তত সম্বৰ্ধনা পত্ৰখন কৰি দিছোঁ। নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সংস্থা বজালী জিলা, স্থাপিত 2021 ইংৰাজী চন। সম্বৰ্ধনা পত্ৰ বনজিৎ দাস, ৰাজপত্ৰিত বিষয়া, ধেমাজি জিলা। মান্যবৰ নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া বজালী জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত আপুনি সমাজলৈ আগবঢ়াই অহা সেৱা কিঞ্চিত স্বীকৃতি হিচাপে আপোনাৰ দৰে এগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপনৰ সুযোগ আমাৰ সংগঠনৰ বাবে সৌভাগ্য হিচাপে গ্ৰহণ কৰিছোঁ। সেই মান্যবৰ, আপোনাৰ কৰ্মৰাজিয়ে নতুন প্ৰজন্মক যুগে যুগে নিজ নিজ কৰ্মক্ষেত্ৰৰ জৰিয়তে সমাজৰ হকে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি আমি নিশ্চিত। আপোনাৰ কৰ্মজীৱনৰ নীতি আদৰ্শ নতুন প্ৰজন্মৰ বাবে পাঠ্য হৈ ৰ'ব। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ইতি ধন্যবাদেৰে বনজিৎ দাস সভাপতি, প্ৰাঞ্জল দাস সম্পাদক, নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সংস্থা বজালী জিলা সমিতি, 15 আগষ্ট 2024 ইংৰাজী চন। এখন আমি আজি চতুৰ্থ মক টেষ্ট টিম সফল কৰিলোঁ, আৰু আমাৰ লাষ্ট যিটো মক টেষ্ট হৈ গৈছিল, সেই মক টেষ্ট টিম আমাৰ পাঠশালাৰে ওপৰত জ্যোতিৰ্ময় তালুকা, সেই জ্যোতিৰ্ময় তালুকা আগলৈ আহিব। জ্যোতিৰ্ময় তালুকাৰে যোৱা মক টেষ্ট 100ৰ ভিতৰত 85 মাৰ্ক পাবলৈ সক্ষম হৈছিল। গতিকে জ্যোতিৰ্ময় তালুকা আৰু আমাৰ অতিকৈ সুলভৰ জ্যোতিৰ্ময় আমাৰ শব্দৰ বিষয়ববীয়া উপযোগী তালুকাৰৰ অনুভৱ, বিশেষকৈ আমাৰ শব্দৰ যিটো বিনামূলীয়া মক টেষ্ট বুলি নহয়, আমি বিনামূলীয়া শিক্ষাদান আমি যোৱা 3 বছৰৰ পৰা বজালীৰ কৰি আহিছোঁ। সেইটো মই এইবাৰ বিশেষকৈ ADAR এক্সাম লগ পাইছোঁ, বহুত ভাল লাগিছে। বহুত ভাল ভাল স্ক'ৰ কৰিছা। আশা কৰোঁ তুমি আৰু ভাল ভাল এই স্ক'ৰ কৰিব আশা কৰিছোঁ। ক'ব বিচাৰা আৰু দুআষাৰ ক'বলৈ বিচাৰিছোঁ। অনুৰোধ জনাইছোঁ, তুমি 100ৰ ভিতৰত 85 মাৰ্ক পাবলৈ সক্ষম হৈছে। সহজ কথা নহয়, আৰু যোৱা পেপাৰখন বহুত টাফ আছে। আজিৰ পেপাৰখনৰ তুলনাত বোলে কম্পেয়াৰিভ কৰি চাওঁ, বহুত টাফ আছে। এনেকুৱা এখন টাফ পেপাৰ তুমি 85 মাৰ্ক পাইছা, বোলে তোমাৰ পৰীক্ষাও তুমি কি আৰু উপলব্ধি কৰিব বিচাৰিবা?
পঢ়া আছিলে তাৰমানে যেতিয়া আৰু নিজৰ ল'ব লাগিছিল এটা মেথছ ৰিজনিঙত এইটো এতিয়া মই গম পাইছোঁ কুৱেশ্যন পেপাৰবিলাকৰ পৰা যিবিলাক ওয়েবাৰ মই চাইছোঁ মাৰ্কবিলাক কৰি চাওঁ কোনটো শুদ্ধ হৈছে অশুদ্ধ হৈছে কিছুমানৰ মেথছত বহুত দুৰ্বল গতিকে মেথছত কি হিচাপত কেনেকৈ মেথছ কৰিব পাৰিবা আমাৰ এইবিলাক বা আমাৰ এক্সপায়াৰবিলাক মানে সকলোতে পুৰণা বেলেগ বেলেগ যে ক্লাছ যোনটো লিখিলে তেনেকৈ চাৰ্চ কৰি মানে আজিকালি বহুত বিচাৰ যি মেথড হয় নহয় মানে ডাইৰেক্ট পাই তেনেকৈ আমাৰ এটা বিকাশ কৰিব পাৰি মানে গোটেইবোৰৰ পৰা মানে বিচাৰি পাব মানে ডাইৰেক্ট কি সহজ কৰিব পাৰি তেতিয়া মানে এতিয়া যিহেতু মই আমিতো ইউটিউবটো মোৰে চাৰ্চ কৰোঁ বা এক্সপায়াৰসকলে চাৰ্চ কৰোঁ চাৰ্চ কৰিলে আমি যিকোনো এটা HCF হওক সাধাৰণ আমি যেতিয়া চাৰ্চ কৰিলোঁ ইয়াৰ লগে টিউশ্যন ফিজৰ অজস্ৰ আহিলে আমি একচেপ্ট লাভ কৰিম বহুত তাতো হয় আৰু মাল্টিপুল আহিল মাল্টিপুল কনফিউজনটো বাঢ়িছে গতিকে আমি অলপ ভালকৈ বুজাই যাওঁ মই সেই গৰম চাহ আমি মাল্টিপল টিচাৰৰ পিছপিনে দৌৰা ভাল এজন মানুহজনক আমি যিটো বহুতখিনি কথা ভালদৰে বুজালে আমাক আৰু ইয়াৰ পৰা তোমালোকে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ যিহেতু মই কংগ্ৰেচুলেশ্যন জনাইছোঁ ইমান ধুনীয়া মাৰ্ক লাভ কৰিছা তুমি আৰু অনাগত দিনতো তুমি যাতে বিশেষকৈ আমাৰ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ যিকোনো কম্পিটিটিভ এক্সাম তুমি সফলতাৰে আগুৱাই যোৱা সেইখিনি আশা ৰাখিছোঁ ধন্যবাদ আজিৰ অনুষ্ঠানটো আমি ইয়াতে সমাপ্তি কৰিছোঁ অহা ৰবিবাৰে তোমালোকক লগ পাম বুলি আশা ৰাখিলোঁ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আছামলৈ তো আজি আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি ভিডিঅ'টোত আপোনালোকে গম পাব যে শেহতীয়াকৈ যি যোৱাকালি বড়োলেণ্ড মানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মানে BTCৰ বা BTRৰ যি LP আৰু UP শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে এখন লিষ্ট তেওঁলোকে প্ৰদৰ্শন কৰিছে বা লিষ্ট এখন তেওঁলোকে দি দিছে ৱেবছাইটত তো অৰ্থাৎ কি আপোনালোকৰ যিখন মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন আহি গৈছে তো সেই মেৰিট লিষ্টখনত আপোনালোকে যদি চাই তাত এটা পইণ্ট এটা দি দিছে প্ৰথমতে এটা পইণ্ট এটা দিয়া আছে য'ত ৰিমাৰ্কছ কৰা আছে যিটো পইণ্ট লৈ বৰ্তমান সৰ্বত্ৰে অসম জুৰি সেইটো অলপ মানে গ্ৰুপে হওক বা মানে বন্ধুবৰ্গৰ মাজতে হওক সেইটো মানে চৰ্চাৰ বিষয় হৈ পৰি আছে কিয়নো এই বিষয়টো হ'ল যে BEd বা DLEd যিটো বাহিৰত কৰি আহে সেইটোৰ ওপৰত কাৰণ সেই আপোনালোকে জানে যে আপোনালোকে যোনে ভিডিঅ' চাই আছে ইয়াৰ মাজতে হয়তো বহুতে মোৰ চেনেলত যিহেতু বেছিভাগ BEd কৰা বা DLEd কৰা ষ্টুডেণ্টে বেছিভাগ ছাবস্ক্ৰাইবাৰ আছে মই জানো গতিকে এই মাজতে এই ভিউৱাৰ্ছসকলৰ মাজতে হয়তো আপোনালোকৰ মাজতে বহুত বেছিকৈ হয়তো বাহিৰৰ পৰা BEd কৰি অহা বা বাহিৰৰ পৰা DLEd কৰি অহা কেণ্ডিডেট মোৰ ভিডিঅ' চাই আছে বা অসমত BEd কৰা বা DLEd কৰাও আছে এতিয়া কথাটো হ'ল যিটো বড়োলেণ্ড চৰকাৰে বড়োলেণ্ড গভৰ্ণমেণ্টৰ যি BTR গভৰ্ণমেণ্টে যি তেওঁলোকে এটা দিছে তথ্য এটা সেই তথ্যটোৰ ওপৰত মই কিছু কথা ক'বলৈ ওলাই আছোঁ তো অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ তো ইয়াৰ পৰা নটিফিকেশ্যনটো ওলাইছে ডেটেড 21 আগষ্ট 2024 ইয়াৰ পৰা ওলাইছে যে আউটছাইড ষ্টেট মানে আমাৰ অসমৰ বাহিৰত আউটছাইড ষ্টেট HS ডিগ্ৰী DLEd ফ্ৰম ODL আউটছাইড ফ্ৰম ষ্টেট আৰ নট কনচিডাৰ্ড অৰ্থাৎ দিয়া আছে যে আমি যে ODL কৰিছিল আজি 2-3 বছৰ আগত ODL কৰিছিল অসমতো তো অসমত ODL কৰি কিনে বহুতে শিক্ষক হৈ আছে LP UPত আৰু এনেধৰণে যদি কোনোবাই অসমৰ পৰিৱৰ্তে বেলেগ ৰাজ্যত গৈ যদি ODL কৰে তেতিয়াহ'লে তেওঁলোকে ইয়াত কোনো কনচিডাৰ কৰা নহ'ব ইয়াত তেওঁলোকক মানে মেৰিট লিষ্টত ৰখা নহ'ব বুলি কোৱা আছে আৰু সেইমতে তেওঁলোকে মেৰিট লিষ্টত ৰখাও নাই নেক্সট দিয়া আছে যে BEd ফ্ৰম আউটছাইড BEd ডিগ্ৰী ফ্ৰম আউটছাইড অফ দ্য ষ্টেট আৰ নট কনচিডাৰ্ড ৱাইল প্ৰিপেয়াৰিং মেৰিট লিষ্ট তো ইয়াতেও তেনেকৈ এইটো বস্তু লিখি দিছে হয়তো যিটো আপোনালোকৰ আপকামিং যিটো BTR ৰিজিয়নত যিটো BEd কি আমাৰ GT আৰু PGT টিচাৰৰ ৰিক্ৰুটমেণ্ট হ'ব গৈ আছে যিটোৰ ফিজ অলৰেডি কাটিলে তেওঁলোকে 950 টকাকৈ তো সেই পৰীক্ষাটোতো হয়তো ছেম এনেকুৱা প্ৰচেছতে হ'ব যিটো আউটছাইড ষ্টেট মানে অসম ৰাজ্যৰ বাহিৰত যোনে BEd বা DLEd বা যি ডিগ্ৰী সেইসমূহ যদি কৰি আহিছে তেতিয়াহ'লে আমাৰ ইয়াত একচেপ্ট নকৰিব এতিয়াৰ পৰা তো সেইটো চাগে মেবি হ'ব কিন্তু এটা কথাটো হ'ল যে আপোনালোকক মই এই
ইয়াৰ ভিডিঅ'ৰ মাধ্যমেৰে ক'বলৈ ওলাইছোঁ যে চাওক যে বহুতে হয়তো BEd বা DLEd বা আন ডিগ্ৰীসমূহ বহুতে হায়াৰ মানে এটা মানে ইউনিভাৰ্চিটিত পঢ়াৰ ক্ষেত্ৰত হায়াৰ ইউনিভাৰ্চিটিৰ এটা এক্সপিৰিয়েঞ্চ লৈ পঢ়িম বা ইয়াতকৈ অলপ ভাল স্কিল পাম বুলি বা ইয়াত বিভিন্ন কাৰণত তেওঁলোকে হয়তো বাহিৰত পঢ়িব পাৰে, কিন্তু এইটো নহয় যে তেওঁলোক ফেক, এইটো নহয় যে তেওঁলোকৰ চাৰ্টিফিকেটখন সম্পূৰ্ণৰূপে ভুৱা। ইয়াৰ মাজতে আপোনালোকে যদি এই কনচিডাৰ নকৰাৰ পৰিৱৰ্তে আপোনালোকে যদি হয়তো এনেকুৱা ধৰণে চালে হয় যে ভেৰিফিকেশ্যনটো বহুত মানে ভাল মাধ্যমেৰে কৰিম বা ভেৰিফিকেশ্যনটো বহুত একদম মানে চিনচিয়াৰলি মানে বহুত মানে যাতে তাৰ পৰা কোনো ওলাই যাব নোৱাৰে, মানে তাৰ পৰা কোনো ধৰণৰ যাতে গাফিলতি কৰিব নোৱাৰে কোনো মানে ফেক চাৰ্টিফিকেট দি কেনে, সেইটো যাতে প্ৰচেছটো ভাল টেকন'লজি ইউজ কৰি আপোনালোকে যদি মানে কৰাৰ কাৰণে মানে এটা প্ৰচেষ্টা হাতত ল'লে হয় তেতিয়াহ'লে বহুত বেছি আমি মানে ভাল পালোঁ হয়। কাৰণ কিয় চাওক মানে বহুত কেণ্ডিডেট অসমৰ পৰা বহুত কেণ্ডিডেটে মোৰ লগৰ বহুতে হওক বা আন বহু কেণ্ডিডেট মানে BEd বা DLEd তেওঁলোকে BEdটো বিশেষকৈ অন্ধ্ৰপ্ৰদেশ বা ৱেষ্ট বেংগলত তেওঁলোকে কৰি আহে আৰু NCTE ৰিকগনাইজ সেই ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে সেই BEd ডিগ্ৰীটো হাচিল কৰে বা লাভ কৰে। এতিয়া কথাটো হ'ল যে যিহেতু তেওঁলোকৰ অলৰেডি BEd কমপ্লিট হৈ গ'ল, তেওঁলোকৰ হয়তো আজি 1 বছৰ বা 2 বছৰ আগতে তেওঁলোকে BEd কমপ্লিট কৰিলে আৰু সেই কোৰ্চটো কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এটা ফাইনেন্সিয়েলি এটা কিছু খৰচা পৰি যায়। যেনেদৰে আমাৰ অসমতো BEd কৰিব লাগিলে পইচা খৰচা লাগে, এডমিশ্যন হওক বা আন কিতাপ পাতি বিভিন্ন ধৰণৰ, তো ঠিক তেনেকৈ বাহিৰত অন্ধ্ৰপ্ৰদেশ হওক বা ৱেষ্ট বেংগল হওক বা আমাৰ নেহুৰ আণ্ডাৰত হওক বা আমাৰ ত্ৰিপুৰা ইউনিভাৰ্চিটি মিজোৰাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত হওক, তো তাতো যদি আমি কৰিব যাওঁ তেতিয়াহ'লেও এটা ফিজ দৰকাৰ চবতে হ'ব, খৰচ আছে। তো সেই সম্পূৰ্ণ খৰচ আৰু লগতে সেই 2 বছৰৰ এটা লছ, এই কমপ্লিট এইখিনি বিষয়বস্তুটো যদি মানে চৰকাৰে ভাবি চিন্তি চালি জাৰি চায় তো বৰ বিশেষ ভাল হ'ব বুলি মই ভাবোঁ আৰু ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে এটা ভাল হ'ব বুলি মই ভাবোঁ। কিন্তু তাতে যিহেতু আপোনালোকে দেখিছিল, সেইটো ময়ো একচেপ্ট কৰা নাছিলোঁ যে চাওক অসমৰ বাহিৰত যোনে BEd কৰি আহে, মানে যোনে BEdটোৰে কৈছোঁ মই, BEd কৰি আহে তেওঁলোকৰ যদি পাৰ্চেণ্ট চায় আৰু আমাৰ অসমৰ ইউনিভাৰ্চিটিসমূহৰ পাৰ্চেণ্ট চায় আকাশ পাতাল পাৰ্থক্য হৈ দেখা যায়। কাৰণ তেওঁলোকৰ পাৰ্চেণ্ট যদি চায় আপোনালোকে 99, 98 এনেকুৱা ধৰণৰ পাৰ্চেণ্ট আহে, তাৰ পৰিৱৰ্তে আমাৰ ইয়াত 60, 64 গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেনেকুৱা ধৰণৰ মাৰ্ক এটা আহিছে। তো তাৰ ফলত কি হয় যে বেছিভাগ বাহিৰৰ পৰা কৰি অহাখিনিয়ে মানে এটা তেওঁলোকে চাকৰিৰ যিখন লিষ্ট থাকে তাত দবদবাই থাকিব পাৰে, কিন্তু আমাৰ যি অসমৰ যিখিনি BEd কলেজ আছে তাত কৰি অহাবিলাকে কোনোমতে তাৰ টপাৰ কেইজনে হয়তো পাব পাৰে, বাকী কেইজনৰ অৱস্থাটো আৰু তথৈব অৱস্থা হৈ পৰে। তো এই ক্ষেত্ৰত চৰকাৰে এইটো ভাল ছিষ্টেম কৰিছে যে BEdৰ পৰা মাত্ৰ 5%হে নম্বৰ লোৱা হ'ব বা আন ডিগ্ৰীসমূহৰ পৰা মেইনলি টেট কাম ৰিক্ৰুটমেণ্টটোৰ ওপৰতে গুৰুত্ব দি সেইটোৰ পৰাই চিলেকশ্যন কৰা হ'ব। কিন্তু ঠিকে আছে, এইটো ভালে কৰিছে, এইটোৱে লাগে আমাক, এইটোৱে বিচাৰোঁ, যিটো প্ৰচেছ তেওঁলোকে মানে চিলেকশ্যন প্ৰচেছটো কৰিছে এইটোৱে বিচাৰোঁ। কিন্তু এইটো হ'ব নালাগিছিল যে বেলেগ ইউনিভাৰ্চিটিৰ পৰা কৰি অহা মানে অসমৰ বাহিৰত বা US কৰি অহা, তো তাৰ পৰা মানে কমপ্লিট মানে বন্ধ হৈ যাব। তেতিয়া কি হ'ব, আমাৰ কোনোবা এখন ইউনিভাৰ্চিটিৰ দোষৰ ফলত মানে বাকী আন ছাত্ৰ ছাত্ৰীখিনিয়ে আমাৰ খিলঞ্জীয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে সেইখিনি ছাত্ৰ ছাত্ৰীৰে এটা মানে তেওঁলোকৰ জীৱনৰ এটা অমানিশা নামি আহে। কাৰণ কিয় চাওক, চাকৰিৰ কাৰণে বহুতে প্ৰত্যাশী, বহুতে প্ৰিপাৰেশ্যন কৰি আছে, বহুতে সেই BTR 950 টকাটো তেওঁলোকে BEd মানে কি গ্ৰেজুৱেট টিচাৰ বা PGT টিচাৰো তেওঁলোকে খৰচ কৰি দিছে 950 টকা হয়। তো এতিয়া যিহেতু তেওঁলোকে এই নটিফিকেশ্যনটো দি দিলে, এতিয়া তেওঁলোকৰ পইচাটো ৰিটাৰ্ণ হ'ব নে তেওঁলোকৰ মানে এই ছিষ্টেমটো চেঞ্জ হ'ব, এইটো এতিয়া মানে সমাগত সময়ত আমি গম পাম। কিন্তু এই প্ৰচেছটো তেওঁলোকে চালি জাৰি চোৱাটো ভাল মই ভাবোঁ। কাৰণ কিয় যেতিয়া ধৰক এই ছিষ্টেমবিলাক কৰে তেতিয়া তেওঁলোকে এডভাৰটাইজমেণ্ট ওলোৱাৰ আগত এইবিলাক বিষয়বস্তু চালি জাৰি চাব লাগে। মেইনলি যিখন নটিচ যোনটো মানে সংস্থাৰ পৰা দিয়া হৈছে তেওঁলোকৰ মই কৈছোঁ যে এই বিষয়বস্তুখিনি আগতেই এডভাৰটাইজমেণ্ট ওলোৱাৰ আগতে আপোনালোকে চাব লাগে, আৰু সেই যি পে'মেণ্ট ছিষ্টেম সেই পে'মেণ্ট ছিষ্টেমটো তাৰ লগতে একেলগে যেতিয়া ল'ব তেতিয়া এই বিষয়বস্তুটো কৈ দিব লাগে। তেতিয়া এটলিষ্ট হয়তো ষ্টুডেণ্টখিনিয়ে সেই পে'মেণ্টটো নকৰিব, যিখিনিয়ে বাহিৰত হয়তো কৰি আছে যদি আপোনালোকে তেওঁলোকক এইবাৰ ইয়াত মানে তেওঁলোকক এক্সাম পৰীক্ষাত দিব নোখোজে। তো তেনেকুৱা এটা বিষয়বস্তু। তো সেইকাৰণে বহুতখিনি কেণ্ডিডেটৰ মানে মোৰলৈকে ফোন কলছ মেছেজ আহি আছে, তো তেওঁলোকৰ যিখিনি মনৰ ভাৱ সেইখিনি মই এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰিছোঁ। এতিয়া নেক্সট হ'ল আপোনালোকৰ যি আপকামিং পৰীক্ষা, যি ADRE গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা, তো তাৰ বিষয়ে কিছু ক'বলৈ গৈ আছোঁ। তো ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকে যিখিনি কেণ্ডিডেটে এইবাৰ সাজু হৈ আছে এই পৰীক্ষাটোৰ বাবে আপোনালোকে বৰ্তমান মক টেষ্ট দিয়ক। মেইনলি মক টেষ্ট দিয়ক যিবিলাক
মানে ইউটিউব কোচিং চেণ্টাৰে হওক বা আন যি মানে অফলাইন কোচিং চেণ্টাৰ হওক যিমান পায় আপোনালোকে, তো তাৰ পৰা বা পুৰণা যিবিলাক ধৰক মক টেষ্ট ভিডিঅ'বিলাক আছিল, মক টেষ্ট চিৰিজবিলাক আছিল, সেইবিলাকৰ পৰা আপোনালোকে মক টেষ্টবিলাক দিব পাৰে বা আপোনালোকে পেইড মক টেষ্টো কিনি ল'ব পাৰে। তো তেনেকৈ আপোনালোকে মক টেষ্টবিলাক দিয়া কৰক। আৰু পুৰণা যিমান কুৱেশ্যন পেপাৰ আছে আপোনালোকে গুগল ক্ৰমত গৈ কিনেও আপোনালোকে ডাউনলোড কৰিব পাৰিব। বিভিন্ন ধৰণৰ ৱেবছাইট আছে, তাত আপোনালোকে গৈ পুৰণা অসম চৰকাৰৰ কুৱেশ্যন পেপাৰসমূহ ডাউনলোড কৰিব পাৰিব আৰু তাৰ দ্বাৰা আপোনালোকে মক টেষ্ট দিয়ক। আৰু তাতে কিন্তু আপোনালোকে লক্ষ্য কৰিব, যিহেতু সেই কুৱেশ্যন পেপাৰখনত নিগেটিভ হয়তো নাথাকিব পাৰে, কিন্তু এইবুলি নিগেটিভ আছে এইবাৰ পৰীক্ষাত। গতিকে সেইকাৰণে নিগেটিভ যিহেতু আছে, গতিকে ইয়াৰ বাবে আপোনালোকে অলপ ভালকৈ সেইখিনি চালি জাৰি চাব। আৰু পৰীক্ষালৈ বেছি দিন যিহেতু নাই, মোটামুটি 15-20 দিন ধৰিব পাৰে হাৰ্ডলি, বাকীখিনি আপোনালোকে বিভিন্ন ধৰণৰ মানে প্ৰত্যেকৰে কিবা কিবি সমস্যাত 2-3 দিন লছ হৈ যায়। তো সেইকাৰণে মই এটা ধৰিলোঁ 15 বা 20 দিন মই ধৰি দিলোঁ এটা, বা 15 দিন ধৰি দিলোঁ। তো এই 15 দিনৰ ভিতৰত আপোনালোকে মেইনলি চাওক, কাৰেণ্ট এফেয়াৰ্ছখিনি ভালকৈ ৰিভিজন মাৰক। কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এইবুলি হয়তো বহু বেছি দেখা পাব। তো সেইকাৰণে কৈছোঁ, যিহেতু ট্ৰেণ্ডটোৱে তেনেকুৱা চলিছে এইবাৰ এক্সামত, যিমানকেইটা DRE এক্সামৰ পাছত যিমানকেইটা এক্সাম চলি গৈছে যোৱা বছৰৰ পৰা, চাব আপোনালোকে ট্ৰেণ্ডটোত কাৰেণ্ট এফেয়াৰ্ছৰ আৰু ষ্টেটমেণ্ট বেচিছ কুৱেশ্যনবিলাকৰ সংখ্যা বাঢ়ি গৈছে। তো সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছবিলাকক ফ্লাক্সুৱেট মানে ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছ নাহে, তাতো মানে বহুতকেইটা ষ্টেটমেণ্ট আহি যায়। তো সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আপোনালোকে মাৰাথন ভিডিঅ' চাব পাৰে বা PDF বা বুকছ আপোনালোকে চাব পাৰে। তো কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত গুৰুত্ব দিয়ক। নেক্সট আপোনালোকৰ যিখিনি মেথছ এতিয়ালৈকে ভালকৈ কমপ্লিট হোৱা নাই, বহুতে কয় দাদা মেথছখিনি কমপ্লিট হোৱা নাই, মেথছখিনি কি কৰিম। তো আপোনালোকক কৈছোঁ যে মেথছখিনিৰ বিষয়ে আপোনালোকে যিসমূহ মক টেষ্টত আপোনালোকে মেথছ পাইছে, এইবাৰ যিখিনি টিচাৰে মক টেষ্ট ওলাইছে তেওঁলোকৰ যিখিনি মক টেষ্ট আপোনালোকে মেথছ পাইছে, আৰু তেওঁলোকে মক টেষ্ট এখন সাজু কৰি উঠে বহুত বেছি কষ্টৰ ফলত, বহুত বেছি তেওঁলোকে চেষ্টাৰ ফলত সেই মক টেষ্ট এখন হৈ উঠে। মই এনে আল্টু ফাল্টু মানে মক টেষ্টৰ কথা কোৱা নাই, কিছুমান ৰেপুটেড মানে ক্লাছেছ আছে বা কিছুমান ৰেপুটেড মানে হওক আপোনাৰ এপছ আছে বা চেনেল আছে। তো তেওঁলোকে ধুনীয়াকৈ 3-4জন টিচাৰ লগ হৈ এটা মক টেষ্ট তেওঁলোকে প্ৰিপেয়াৰ কৰে। তো তেওঁলোকৰ মক টেষ্টটো ইমান বেছি বেয়া নহয়। আৰু সেই মক টেষ্টত যিখিনি মেথছ আহে সেই মেথছখিনি আপোনালোকে কৰিব চাওক। যদি নোৱাৰে সেই মেথছখিনি কি টপিকৰ পৰা আহিছে আপোনালোকে সেই বস্তুটো মানে চালি জাৰি চাওক, মেথছটো কোন টপিকৰ পৰা আহিছে, আৰু সেই টপিকটো ভালদৰে আপোনালোকে চাবলৈ ট্ৰাই কৰক। সেইখিনি চালে যথেষ্ট। আপোনালোকে আৰু একদম গোটেইখিনি চাব দৰকাৰ নাই, যিহেতু এতিয়া টাইমো নাই। গতিকে মক টেষ্ট হওক বা আমাৰ পুৰণা ADRE পেপাৰখনত যিকেইটা টপিকৰ পৰা আহিছে সেই টপিককেইটা অলপ ওপৰে চাই দিয়ক, তাৰ ফৰ্মুলাখিনি অলপ মুখস্থ ৰাখক, বাছ পৰীক্ষাত আপোনালোকে বহি যাব। কিন্তু মেথছটো আপোনালোকে যিমান টান বুলি ভাবিব সিমানেই মেথছটো আপোনাৰ ক্ৰিটিকেল হৈ যায়। গতিকে সেইকাৰণে ইজি বুলি ভাবক, তাতে মুখৰ ভিতৰতে কুৱেশ্যন ওলাই যায়। তো এইখিনি এটা ছিষ্টেম। আৰু ইংলিছটোতো এটা সাগৰ টাইপৰ, ইংলিছত কি কুৱেশ্যন আহে, চিননিমছ এণ্টনিমছ কি আহে কোনো ক'ব নোৱাৰে। মই আজিলৈকে চিননিমছ এণ্টনিমছ মই মানে প্ৰিপেয়াৰেশ্যন কৰাই নাই। চিননিমছ এণ্টনিমছৰ ওপৰত কোনো এক্সামতে মই যিমান চিৰিয়াছলি বহিলোঁ, মই চিননিমছ এণ্টনিমছৰ ওপৰত কেতিয়াও মই চাই নাযাওঁ, কাৰণ চিননিমছ এণ্টনিমছ মোৰ দ্বাৰা নহয়ে মই জানো ভালকৈ। গতিকে তাৰ পৰিৱৰ্তে যিখিনি গ্ৰামাৰ ছেকশ্যন আছে বা পেছেজ আছে সেইখিনিৰ ওপৰত মই গুৰুত্ব দিওঁ। সেই তেনেদৰে আপোনালোকেও দিব পাৰে, বা আপোনালোকৰ যদি চিননিমছ এণ্টনিমছ ভালকৈ জনা আছে তেতিয়াহ'লে চিননিমছ এণ্টনিমছো আপোনালোকে চাব পাৰে। কিন্তু চবৰে এটা উইক পইণ্ট থাকে, মোৰ সেইটো উইক পইণ্ট, গতিকে সেইটো মই মানে স্কিপ কৰি দিওঁ, বাকীখিনি চাই দিওঁ। তো ঠিক তেনেকৈ আপোনালোকৰ জিকেৰ ক্ষেত্ৰত মই আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ তাত এড হ'ব বুলি কৈছোঁৱেই। ষ্টেটিক জিকে আপোনালোকে চাওক, ষ্টেটিক জিকে কমপ্লিট ষ্টেটিক জিকে টপিকবিলাক ৰিপিট মাৰক, ৰিভিজন মাৰক। আৰু যিখিনি জিকেৰ কাৰণে আছে, জিকেৰ কাৰণে আপোনালোকে যি মোৰ বুকছ পঢ়ি আছে সেই বুকছে ৰিপিট কৰক। কোনোবাই যদি কয় যে বন্ধু মই আছামীয়াৰ বুক চাই আছোঁ, তুমি কি চাই আছা, তুমি জানানে চাই আছা নেকি, তুমি তেতিয়া যদি জানানেখন ভাল নহয় এনেকৈ যদি কয়, তেতিয়াহ'লে আপুনি আৰু সেই আছামীয়াৰ বুকখন আনি কেনে আৰু ষ্টাৰ্ট নকৰিব। যিখন চাইছে সেইখনে চাওক, কাৰণ আপুনি সেই জানানেখনতে কিছু বস্তু আপুনি হয়তো পাই গৈছে, মানে যিখিনি আপোনাক লাগে বা সেইখিনিৰ লগত এটা চাহ চিনাকি হৈ গৈছে। পৰীক্ষাত যদি কিবা এটা কুৱেশ্যন আহে পটকৈ আপোনাৰ সেই জানানেৰ পেজ নাম্বাৰটোৱে আপোনাৰ মনত পৰি যাব, কিন্তু আছামীয়াৰ বুকখন পটকৈ আপোনাৰ নাহিব। যদি আপুনি জানানেৰ পৰিৱৰ্তে আছামীয়াৰ বুকে চালে হয় বহুত আগৰ পৰা, তেতিয়াহ'লে কিন্তু সেইখনো আপোনাৰ ভাল লগা হৈ গ'ল। গতিকে এতিয়া টাইম যিহেতু কম, সেইকাৰণে কিতাপ কালেকশ্যন কম কৰক, যিখিনি আছে সেইখিনি পঢ়ক, যিখিনি আছে সেইখিনিয়ে চাই দিয়ক। কাৰণ নিগেটিভ আছে, ইমান বেছি হাই কাট অফ নাযায়। গতিকে সেইকাৰণে কৈছোঁ প্ৰিপাৰেশ্যন হয়, প্ৰিপাৰেশ্যন বহুত কৰি আছে, কিন্তু কাট অফ যোৱাবাৰতকৈ কমি যাব, কাৰণ কিয় নিগেটিভ আছে। সেইকাৰণে কৈছোঁ কাট অফ যিহেতু যোৱাবাৰতকৈ কমি যাব, গতিকে সেইকাৰণে আৰু কুৱেশ্যন পেপাৰ অলপ টান আহিব, যিহেতু ছ'চিয়েল চায়েন্সৰ তাত এড কৰি দিয়া আছে। ছ'চিয়েল চায়েন্সততো নিগেটিভ মানে খাবতো বহুত বেছি ভাল, কাৰণ ছ'চিয়েল চায়েন্সত ষ্টাডিটো থ'ৰলি ষ্টাডি
কৰা বহুত সংখ্যাটো কম আৰু যিহেতু আমাৰ বিশেষকৈ বহুতে NCERT-খিনিয়ে চায় যিখিনি APSC দি আছে আমাৰ যি সেৱাৰ বুকছ আছে তেওঁলোকে এই সেৱা বুকছৰ পৰা NCERT বেছিকৈ চায় গতিকে সেৱাত যিখিনি থাকে সেৱাত কিছুমান ডাটা আৰু যদি আপুনি বেলেগ কিতাপ চায় সেই ডাটাৰ মাজত অলপমান পাৰ্থক্য থকা দেখা যায় ধৰক চনবিলাকতে ক'ৰবাত যদি 1671 আছে ক'ৰবাত 1673 থাকিব বুকত তো সেইকাৰণে আপুনি যদি ইমান দিনেতো বেলেগ বুকে চাই আছিল আপুনি মানে সেৱাৰ বুক পঢ়া নাছিল এতিয়া নতুনকৈ সেৱা চাইছে তো তাৰ ফলত কি হ'ব দুইটা চনে আপোনাৰ অলপ হ'লেও পাজল লাগি যাব যেতিয়া পৰীক্ষাত দুইটা অপশ্যনে দেখি যাব তো তাৰ ফলত আপুনিতো গম নাপাব তো মাৰি দিব এটা তো যদি তেওঁলোকৰ মতে এইটো ভুল হৈ গ'ল তো সেইদিনা নিগেটিভ হোৱাৰ চান্স থাকে তো সেইকাৰণে কৈছোঁ যে যিখিনি চাই আছে সেইখিনি ভালদৰে চাওক সেৱাত যিখিনি বস্তু পাইছে ছ'চিয়েল ছায়েন্সত সেই বস্তুখিনি আকৌ বেলেগ কিতাপত চাব নাযাব কাৰণ মেইনলি ধৰি দিছে ছ'চিয়েল ছায়েন্স মানে আমাৰ ক্লাছ 8, 9, 10 তেনেকৈ মানে আমি ধৰি ল'ব পাৰোঁ ছ'চিয়েল ছায়েন্স যিহেতু তাতেই আছে আমাৰ অসমত গতিকে তাৰ পৰা সেইখিনি আপোনালোকে মুখস্থ ৰিভিজন মাৰি থাকক হৈ যাব ৰিজনিংটো ধুনীয়াকৈ কেইটামান পইণ্ট চাই দিব টপিকবিলাক কেলেণ্ডাৰ হওক বা ক্লক হওক বা আমাৰ এংগুল হওক বা আমাৰ ডাইৰেকশ্যন হওক বা আমাৰ কাউণ্টিং ফিগাৰ্ছ তাৰপিছত আৰু ভেন ডাইগ্ৰাম এইবিলাক আপুনি চাব পাৰে বা কনক্লুজন ষ্টেটমেণ্ট ঠিক তেনেকৈ মেট্ৰিক্স এইবিলাক চাওক এইবিলাক চালে হৈ যাব ইমান আৰু তাতে ধৰক মিচিং নাম্বাৰ আহিব মিচিং ৱৰ্ড আহিব মিচিং লেটাৰ এইবিলাক আপোনালোকে চাব লাগিব ঠিক তেনেকৈ নতুনকৈ এটা মই টপিক আৰু দেখিবলৈ পাইছোঁ যে ৱাটাৰ ইমেজ যিহেতু আগতে মিৰৰ ইমেজ আছিল এইবাৰ ৱাটাৰ ইমেজটো অলপ মানে অহা চান্সেছটো আছে গতিকে ৱাটাৰ ইমেজৰ ওপৰত কিছু নলেজ আপোনালোকে লগত ৰাখিব বেছি টাইম নালাগে 7-8 মিনিটত টপিক ক্লিয়াৰ হৈ যাব এনেকুৱা কিছুমান মানে ভিডিঅ' আছে তো ওৱান শ্বট ভিডিঅ' তো তাত আপোনালোকে চাব পাৰে ইউটিউব খুচৰিলে আপোনালোকে চব পাই যাব তো এইখিনি বিষয়বস্তু আছিল আৰু লগত থাকিল বাকী আমাৰ মেথছ ইংলিছ ৰিজনিং ক'লোঁ জিকে ক'লোঁ মানে কাৰেণ্ট এফেয়াৰ্ছ ছ'চিয়েল ছায়েন্স কৰিলোঁ জিকেৰ আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত আপোনালোকে যিখিনি লুচেন পঢ়ি আছে লুচেন পঢ়ক যিখিনি মনৰ বান্ধৰ কিতাপ পঢ়ি আছে সেইখিনি পঢ়ক কোনোবাই যদি আৰু আমাৰ টেক্সট বুক পঢ়ি আছে টেক্সট বুক পঢ়িব পাৰে তো এনেদৰে আপোনালোকে প্ৰিপাৰেশ্যনখিনি ৰাখি দিয়ে কাৰণ কুৱেশ্যন গুৰু ষ্টেটমেণ্ট অহা চান্সেছ বেছিকৈ আছে বুলি ভাবোঁ কাৰণ APSC প্ৰিলিমছতো আহিছিল তো সেইকাৰণে অলপ সাজু হওক এইবাৰ পৰীক্ষাৰ কাৰণে ভালদৰে আৰু যিখিনি মানে নতুনকৈ ভিডিঅ'টো চাই আছে আপোনালোকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ধৰণৰ ব্যতিক্ৰমী ধৰণৰ ভিডিঅ' ধৰক আমাৰ টপিক লগতে এটা টপিকো মই কভাৰ কৰিলোঁ আৰু লগতে আন এটা বিষয়বস্তু যিটো চৰ্চাত আছে সেই বিষয়বস্তুৰ ওপৰতো কিছু মন্তব্য আগবঢ়াওঁ তো এনেধৰণৰ ভিডিঅ' চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিখিনি মই কথা ক'লোঁ BEdৰ বা DLEdৰ যিখিনি মেৰিট লিষ্ট ওলাই গ'ল যোৱাকালি তাৰ ওপৰত যিখিনি মই ক'লোঁ সেইখিনি সম্পূৰ্ণ যিসমূহ ছাত্ৰ ছাত্ৰী আছে যিখিনি আমাৰ বেলেগ ৰাজ্যত আন ৰাজ্যত যিখিনিয়ে পঢ়ি আহিছে বা আন ৰাজ্যত তেওঁলোকে এই ডিগ্ৰী এটা হাসিল কৰি আহিছে তো তেওঁলোকৰ যিখিনি এতিয়া বেদনা বা তেওঁলোকৰ যিখিনি দুখ সেইখিনি প্ৰকাশ কৰাৰ বাবেহে মই এই ভিডিঅ'টো মানে এই চেনেলযোগে প্ৰচাৰ কৰিছোঁ তাত কোনো মোৰ ব্যক্তিগত স্বাৰ্থ নাই তাত মই খালি তেওঁলোকৰ যিখিনি মতামত তেওঁলোকৰ যিখিনি এটা দিহা পৰামৰ্শ চৰকাৰলৈ সেইখিনি মই এই ভিডিঅ'যোগে প্ৰচাৰ কৰিছোঁ আৰু ইয়াত যদি কিছু ভুল ভ্ৰান্তি হৈছে তো আপোনালোকে মোক ক্ষমা কৰি দিব আজিলৈ এইখিনি আছিল ধন্যবাদ